নমস্কাৰ। RRBৰ অধীনত মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অধীনত মিনিষ্ট্ৰিয়েল পোষ্ট কিছুমান ওলাইছিলে শিক্ষক পদৰ। গতিকে এই পদৰ বিষয়ত সন্দৰ্ভত এটা ভাল খবৰ আহি পৰিছেহি এতিয়া আমাৰ মাজলৈ। গতিকে ইয়াকে মই আপোনালোকৰ মাজলৈ বিলাই দিম বুলি এই যিটো এই ভিডিঅ'টো বনাইছোঁ। যিবিলাকে চাকৰি কৰিম বুলি ভাবিছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক, তেওঁলোকৰ বাবে খবৰটো ভাল। যদিহে এপ্লাই কৰা নাই, আপোনালোকে যদিহে চাইছে এই যিটো এডভাৰটাইজমেণ্ট, সেইটো তাত লিখা আছিলে আগতে 15 ফেব্ৰুৱাৰী আছিলে মানে শেষ তাৰিখটো এপ্লিকেশ্যন ডেটটো, কিন্তু এতিয়া বঢ়াই দিয়া হৈছে। এইটো চাওক, আপোনালোকে ইয়াত দেখি পাব, যদি চাইছে দেখি পাব। সেইটো এয়া 28 ফেব্ৰুৱাৰী 2025 মানে 28 তাৰিখলৈকে। আজি কিমান 22 তাৰিখ, আৰু আছে আপোনালোকৰ এসপ্তাহ বুলি ক'ব পাৰি, এসপ্তাহমান আছে। যদিহে এপ্লাই কৰা নাই, এতিয়া আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। এইটো শিক্ষক পদৰ বাবে দেই, এইটো মনত ৰাখিব। আৰু তাৰপিছত যদিহে পে'মেণ্টটো যদি কৰিব নোৱাৰে এপ্লাই কৰাৰ পিছত, মানে এপ্লিকেশ্যনটো ছাবমিট কৰাৰ পিছত, আপোনালোকৰ বাবে আৰু সময় আছে মানে এপ্লিকেশ্যন ফিটো দিবলৈ। ফিটো যদি নাজানে মই জনাই দিওঁ, ST SCবোৰৰ বাবে 250 টকা এপ্লিকেশ্যন ফিটো, আৰু জেনেৰেল অৰ্থাৎ আনৰিজাৰ্ভড কেটেগৰীৰ বাবে 500 টকা। এইটো চাওক, আপোনালোকে মাৰ্চ মাহৰ 1 তাৰিখলৈকে সময় দিয়া হৈছে। এইটো দেখিছে নহয়, মাৰ্চ মাহৰ 1 তাৰিখলৈকে দিয়া হৈছে। আপোনালোকে নিশ্চয় এইটো দেখি পালে। এইটো চাওক 2/3/25 মানে 2025ৰ মাৰ্চ মাহৰ 2 তাৰিখলৈকে সময় আছে মানে পে'মেণ্টটো কৰিবলৈ। গতিকে যথেষ্ট মানে সময় দিছে সকলোৰে বাবে ক'বলৈ গ'লে। আৰু সেয়াই নহয়, যিটো আমাৰ মডিফিকেশ্যন, ঠিক আছে, মানে এপ্লাই কৰোঁতে ছাবমিট কৰাৰ পিছতহে গম পায়, মোৰ এইটো কিবা এটা ভুল হৈ গ'ল দেখোন, নহয় জানো। সেইটো যদি মডিফাই কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াতে ডেটটো দিছে, মানে 24 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ 3 ফেব্ৰুৱাৰী তাৰিখ, সেই সময়ছোৱাৰ মাজত আপোনালোকে যদিহে মডিফাই কৰিবলৈ আছে আপোনালোকৰ, তেতিয়াহ'লে এইটো মডিফাইটো কৰিব পাৰিব। কি কৰিব পাৰিব মডিফাইটো চাওক, ইনক্লুডিং এপ্লাইড RRB উইদাউট পে'মেণ্ট অফ মডিফিকেশ্যন ফি। মানে ইয়াত লিখিছে মানে ডেট এণ্ড টাইম অফ মডিফিকেশ্যন উইণ্ড' ফৰ মডিফিকেশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্ম। মানে যদি কিবা এটা যদি ভুল হৈছে আপোনালোকৰ এপ্লাই কৰোঁতে, সেইটো আপোনালোকে মানে এডিট কৰিব পাৰিব, কিন্তু ৰেজিষ্ট্ৰেশ্যনত নহয় দেই কথাটো, ঠিক আছে। এইটো মনত ৰাখিব। কিন্তু ইয়াত লিখিছে প্লিজ নট ডিটেইলছ ফিল্ড ইন ক্ৰিয়েট এন একাউণ্ট, মানে এইটো ৰেজিষ্ট্ৰেশ্যন কথা কৈছে। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব ল'ব লাগে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ আণ্ডাৰত। সেইটো কিন্তু আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। চেঞ্জ কোনটো কৰিব পাৰিব, যিটো এডভাৰটাইজমেণ্টৰ এগেইনষ্টত আপোনালোকে এপ্লাই কৰিছে, মানে যিটো শিক্ষক পদৰ বাবে যিটো এপ্লাই কৰিছে বা কৰিব পিছত যদিহে ভুল হয়, বা যদি অলৰেডি ভুল হ'ল, তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনালোকে মানে এডিটটো কৰিব পাৰিব। সেইটো কথাটো মনে কৈছে। আৰু লগত এইটো চাওক, ইয়াত যদি আমি পঢ়োঁ অলপমান একেবাৰে তলৰটো, ডেট এণ্ড টাইম অফ মডিফিকেশ্যন উইণ্ড' ফৰ কাৰেকশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্ম উইথ পে'মেণ্ট অফ মডিফিকেশ্যন ফি। মানে চাওক, আপোনালোকে যদিহে মডিফাই কৰে, তেতিয়াহ'লে ফি দিব লাগিব। মানে এইটো আগৰটো মানে এইমাত্ৰ যি ক'লোঁ, সেইটো 24 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে যিটো আছিলে, সেইটো মানে আপোনালোকে ফি দিব নালাগে ইয়াত এই ক্ষেত্ৰত। কিন্তু যদিহে সেই তাৰিখটো গুচি যায়, তেতিয়া আকৌ আপোনালোকক মানে সময় দিয়া হ'ব 6 মাৰ্চৰ পৰা 13 মাৰ্চ তাৰিখলৈকে, ঠিক আছে। সেইটো সময়ছোৱাত কিন্তু মানে আপোনালোকে সেই কৰিব লাগিব, মানে পইচা এক্সট্ৰা দিব লাগিব, ঠিক আছে। যদিহে মানে চাওক, ছাবমিট কৰাৰ পিছত পে'মেণ্টো যদিহে হৈ গ'ল, এই পে'মেণ্ট হোৱাৰ কথাটো ইয়াত কথাটো কৈছে। মানে ধৰি লওক আপোনাৰ মানে অলৰেডি ছাবমিট হ'ল এপ্লিকেশ্যনটো, তাৰপিছত পে'মেণ্টো দি দিলে অলৰেডি, কিন্তু এতিয়া যদিহে আপুনি এডিট কৰিব বিচাৰে, তেতিয়া কিন্তু পে'মেণ্টটো দিব লাগিব, কথাটো সেইটো। কিন্তু যিবিলাকে মানে পে'মেণ্ট কৰা নাছিলে, অকল মানে এডিট কৰিব বিচাৰে, তেওঁলোকে কিন্তু পইচা দিব নালাগে, সেইটো কথাটো মানে ইয়াত কোৱা হৈছে। গতিকে সেইটোৱেই, আপোনালোকৰ যদিহে মডিফাই কৰিবলগীয়া আছে, কিবা এটা এডিট কৰিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে এইটো সময়টো আপোনালোকক মই জনাই দিলোঁৱেই। এই সময়টো আপোনালোকে মানে চাই ল'ব, কিমান তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব বা এডিট কৰিব পাৰিব, সেইটো অলৰেডি দিয়া হ'লেই। গতিকে সেইটো চাই পিনে আপোনালোকে মানে সেইটো কৰি ল'লে হয়, এডিট কৰি ল'লে হ'ল। ধন্যবাদ।